নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি SBI ফালৰ পৰা যিমানখিনি পদ মুকলি হৈছে সেই পদখিনিৰ ওপৰত আলোচনা কৰিম SBI ফালৰ পৰা যিখিনি পদ মুকলি হৈছে তাত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগে তাত কিমান এজৰ প্ৰয়োজন বা কিমান আপোনালোকৰ ডিগ্ৰী থাকিলে বা কম্পিউটাৰ চাৰ্টিফিকেট লাগে নে নালাগে কিমানখিনি পোষ্ট আছে এইটো অল ইণ্ডিয়াৰ জব হয় তো সেই আটাইখিনি কথা এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যদি আপোনালোকৰ এইজ মিলে যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে আপোনালোকেও সেই পদটিৰ বাবে আবেদন কৰিব পাৰিব তো আজিৰ পৰা সেই পদখিনিৰ এপ্লাই ষ্টাৰ্ট হৈছে 7 জানুৱাৰীত ইয়াৰ লাষ্ট ডেট আপোনালোকৰ যিটো ৱেবছাইট তেওঁলোকে লিংকটো মুকলি কৰি দিছে অনলাইন আবেদনৰ বাবে সেইটো 7 জানুৱাৰী তাৰিখে ক্লোজ কৰি দিব অৰ্থাৎ লাষ্ট ডেট 7 জানুৱাৰী তাৰিখে যদি আপোনালোকৰ সেই কোৱালিফিকেশ্যনখিনি বা এজটো মিলে তেতিয়াহ'লে আপোনালোকে সুন্দৰকৈ SBI যিটো ৰিক্ৰুটমেণ্ট চলি আছে বৰ্তমান কেৰাণী পোষ্ট বুলি ক'ব লাগিব হয়তো তাত আপোনালোকে আবেদনটি কৰিব পাৰিব তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি প্ৰথমতে আমি অকণমান আপোনালোকক বহলভাৱে কৈ লৈছোঁ ক'ত কেনেকৈ কি লিখা আছে ইয়াত অৰ্গেনাইজেশ্যন নেম উল্লেখ আছে ষ্টেট বেংক অফ ইণ্ডিয়া চমুকৈ SBI টোটেল পোষ্ট ইয়াত মুকলি হৈছে 13,735টা ভালেখিনিও পদ হয় 13,000 পদ ইমান সহজ নহয় তাৰ নেক্সট পোষ্ট নেম ইয়াত লিখা আছে জুনিয়ৰ এছ'চিয়েট পোষ্ট নেম কেটেগৰী গভৰ্ণমেণ্ট জব লিখা আছে নেক্সট এপ্লাই মোড আপোনালোকৰ অনলাইন হ'ব মই আগতে কিছুমান চৰকাৰী চাকৰিৰ খবৰ আপোনালোকলৈ প্ৰেৰণ কৰিছিলোঁ সেইবোৰত এপ্লাই মোড অফলাইন হয় কিন্তু এইটোত এপ্লাই মোড অফলাইন নহয় এইটোত অনলাইন নেক্সট ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন আপোনালোকে আৰ্টছ কমাৰ্চ ছায়েন্স যিকোনো এটা আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব লগতে বৰ্তমান সময়ত যিখিনি কেণ্ডিডেটৰ ফাইনেল ইয়াৰ চলি আছে গ্ৰেজুৱেশ্যনৰ ফাইনেল ইয়াৰত যদি আপোনালোকে এতিয়া বৰ্তমান শিক্ষাগত অৰ্হতা লৈ আছে বা আপোনালোকে যদি পঢ়ি আছে BA ফাইনেল ইয়াৰ BCom BSc ফাইনেল ইয়াৰত যদি আপোনালোকে আছে তেতিয়াহ'লেও কিন্তু আপোনালোকে এই পদটিৰ বাবে আবেদনটি কৰিব পাৰিব তাৰমানে এইটোৱে কৈছোঁ মই BA যিখিনি BA কৰি থকা যিখিনি কেণ্ডিডেটৰ লাষ্ট ইয়াৰ চলি আছে হয়তো এইটো বছৰত আপোনালোকৰ শেষ হ'ব আপোনালোকৰ ডিগ্ৰী গ্ৰেজুৱেট আপোনালোকে লাভ হ'ব গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব তেতিয়াহ'লে আপোনালোকৰ ফাইনেল ইয়াৰত থকাখিনিও এইখিনি পদৰ বাবে এপ্লাই কৰিব পাৰিব লগতে গ্ৰেজুৱেশ্যন যাৰ কমপ্লিট হৈ আছে তেওঁলোকেও আবেদনটি কৰিব পাৰিব এইটো তেওঁলোকে এটা ইছ্যু দিছে মানে BA ফাইনেল ইয়াৰখিনিও আবেদনটি কৰিব পাৰিব লগতে এটা কথা আপোনালোকে গ্ৰেজুৱেশ্যন যেতিয়া কৰিছে যেতিয়া আপুনি গ্ৰেজুৱেট হ'ল যেতিয়া কমপ্লিট কৰিলে ডিগ্ৰী তেতিয়া আপোনালোকৰ 30%ও থাকিব পাৰে 45ও থাকিব পাৰে ইফালে 60ও থাকিব পাৰে আপোনালোকৰ যিমান পইণ্ট থাকে সেইটো একো তেওঁলোকে বিচাৰ কৰা নাই জাষ্ট আপোনালোকে আৰ্টছ কমাৰ্চ ছায়েন্স যিকোনো এটাৰ পৰা গ্ৰেজুৱেট হ'লেই হ'ল নেক্সট আহিছোঁ আমি ষ্টাৰ্ট ডেট আপোনালোকক কৈ দিছোঁ এপ্লাই ষ্টাৰ্ট ডেট 17/12/2024 অৰ্থাৎ আজিৰ ডেটৰ পৰা এইটোৰ এপ্লাই আৰম্ভ হৈছে আৰু লাষ্ট ডেট মই আগতে কৈ দিছোঁ 7/1/2025 জানুৱাৰী মাহৰ 7 তাৰিখে 2025 চনৰ ইয়াৰ লাষ্ট ডেট আপোনালোকে তাৰ ভিতৰতে আবেদনটি কৰি ল'ব নেক্সট ইয়াত চিলেকশ্যন প্ৰচেছখিনি মই কৈ দিম অকণমান পিছত আগতে আপোনালোকৰ যেতিয়া গমেই পাইছে আপোনালোকে এইটো এটা এক্সাম হ'ব এক্সামটো আপোনালোকে ক'ত চেণ্টাৰ চিলেক্ট কৰিব পাৰিব সেইটো কৈ দিছোঁ মই এবাৰ আপোনালোকক ইয়াৰ এক্সাম চেণ্টাৰ উল্লেখ কৰিছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ এই 4-5টা দিয়া আছে চেণ্টাৰ ইয়াৰ ভিতৰত আমাৰ বিশেষকৈ দৰঙৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ বিশেষকৈ গুৱাহাটীতে হয় ইয়াৰ মেইনলি যিখিনি এক্সাম হয় সেইখিনি গুৱাহাটীতে হয় তাৰ নেক্সট ইয়াত আৰু ভালেকেইটাও মানে দিছে তেওঁলোকে চেণ্টাৰ যদি আপোনালোকে চুজ কৰে তাতো আপোনালোকে এক্সামটি দিব পাৰিব তেওঁলোকে ইয়াত উল্লেখ কৰিছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ এই 5টা দিছে চেণ্টাৰ য'ত আপোনালোকে এক্সাম দিব ভাল পায় যদি আপুনি কিবা সংস্থাপনৰ যোগেদি তেজপুৰত আছে তেতিয়াহ'লে তেজপুৰ চিলেক্ট কৰিব যদি আপুনি সংস্থাপনৰ যোগেদি যদি শিলচৰত আছে যোৰহাটত আছে গুৱাহাটীত আছে আপোনাৰ যিটো নিয়াৰেষ্ট আপোনাৰ যিটো ওচৰৰ ঠাই বা চেণ্টাৰ সেই জেগাটো আপুনি চিলেক্ট কৰিব নেক্সট আৰু এটা ইয়াত কথা উল্লেখ কৰিছে অসমৰ যিকোনো এটা লেংগুৱেজ যিকোনো মানে 3টা লেংগুৱেজৰ কথা উল্লেখ কৰিছে আমাৰ আছামিজ বড়ো আৰু বেংগলী এই 3টা লেংগুৱেজৰ ভিতৰত কিন্তু আপুনি এটা লেংগুৱেজ খুব ধুনীয়াকৈ ক'ব পৰা হ'ব লাগিব যদি আপুনি ক'ব নোৱাৰে তেতিয়া কিন্তু এপ্লাইটো কৰিব নোৱাৰে এপ্লাই আপোনালোকে কৰিব পাৰিব এপ্লাই কৰোঁতে আপোনালোকৰ লেংগুৱেজটো টেষ্ট নকৰে কিন্তু ফাইনেল যেতিয়া মেৰিট লিষ্ট ওলাব মেৰিট লিষ্টৰ আগে আগে আপোনালোকৰ যিটো লেংগুৱেজ টেষ্টৰ ইণ্টাৰভিউ সেইটো কিন্তু আপোনালোকৰ ল'ব নহয়তো অসমীয়া নতুবা বেংগলী নতুবা বড়ো আপোনালোকে খুব সৰসৰীয়াকৈ ধুনীয়াকৈ কিন্তু ক'ব পৰা হ'ব লাগিব তেতিয়াহে আপুনি ফাইনেল চিলেকশ্যনত ৰ'ব এতিয়া আপুনি এপ্লাই কৰিব পাৰিব কোনো কথা নাই যদি ভাষাও নাজানে আপুনি এপ্লাই কৰিব পাৰিব কিন্তু পিছত যেতিয়া ফাইনেল মেৰিট লিষ্ট ওলাব তাৰ আগে আগে আপোনালোকৰ লেংগুৱেজটো টেষ্ট কৰিব
নেক্সট চাইছো চেলেৰিত আপোনালোকে কিমান দৰমহা পাব 24000 পৰা 64000 লৈ 24000 পৰা 64000 লৈ আপোনালোকৰ দৰমহা হ'ব তাৰ লগতে গ্ৰেড পে কিবা কিবি আপোনালোকৰ থাকিবই মই আপোনালোক একদম মুখকে কৰিছো টোটেলটো 24000 পৰা আৰম্ভ হৈ আপোনালোকৰ 64000 অৰ্থাৎ 64000 লৈকে আপোনালোকৰ চেলেৰি হ'ব নেক্সট বয়সত আহিছো আটাইতকৈ ডাঙৰ বস্তু কাৰণ বহুত কেণ্ডিডেটে একদিন বা দুই দিন বা এমাহ এসপ্তাহ কাৰণেও তেওঁলোকে এপ্লাইটো কৰিব নোৱাৰে তো 20 পৰা 28 বছৰ বয়সৰ যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকে এপ্লাইটো কৰিব পাৰিব আৰু আসাম গভৰ্ণমেণ্টৰ যেটো ৰিলেক্সেশনৰ ৰুল আছে সেইটো তেওঁলোকে পাবই এসটি এসসিৰ বাবে 5 বছৰ ওবিসি এমওবিসিৰ বাবে 3 বছৰ পিডব্লিউবিডিৰ বাবে 10 বছৰ অৰ্থাৎ এসসি এসটিৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকে 33 বছৰলৈ আবেদন কৰিব পাৰিব তেনেকে আপোনালোকৰ এসসি এসটিৰ 5 বছৰ ওবিসিৰ 3 বছৰ পিডব্লিউবিডিৰ 10 বছৰ তেওঁলোকে তেনেকে আবেদনটি কৰিব পাৰিব নেক্সট এতিয়া আহিছো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যেটো হৈছে সিলেকশন প্ৰসেস আপোনালোকৰ কেনেকা সিলেকশন কৰিব প্ৰথম কথা আপোনালোকৰ তিনিটা ফেজৰ ইন্টাৰভিউটো হ'ব কি হ'ব প্ৰথমটো যেটো আপোনালোকৰ এপিএসসি যেটো এক্সাম হয় প্ৰিলিমিনাৰী এক্সাম মেইনছ এক্সাম তেনেদৰে তেওঁলোকে বাতিব প্ৰিলিমিনাৰী আপোনালোকৰ এক্সাম হ'ব সেইটো যদি পাস কৰে আপুনি মেইন এক্সামত বহিব পাৰিব আৰু মেইনছ এক্সাম যদি পাস কৰে আপোনালোকৰ ল্যাঙ্গুৱেজ টেষ্ট এণ্ড ফাইনাল সিলেকশন মই আগতে কৈ দিছিলো আপোনালোকক অসমত যিকেইটা ল্যাঙ্গুৱেজ খুব চলি থাকে অসমীয়া বড়ো আৰু বেংগলী তাৰে এটা ল্যাঙ্গুৱেজ আপুনি পাৰিব লাগিব এই যেটো ল্যাঙ্গুৱেজ টেষ্ট বুলি এটা ইয়াত এটা সিলেকশন প্ৰসেছত এটা প্ৰসেস আছে সেইটোত আপোনালোকে তেতিয়া ফিৰ হ'ব পাৰিব বা ভাল হ'ব আপোনালোকৰ গতিকে ল্যাঙ্গুৱেজ টেষ্টত কিন্তু খুব গুৰুত্ব দিব যদি আপুনি অসমীয়া বড়ো বেংগলী যদি শুদ্ধকৈ ক'ব নোৱাৰে যিকোনো এটা ভাষা তেতিয়া কিন্তু আপুনি চাকৰিটো নাপায় আৰু মেইনছ এক্সাম ক্লিয়াৰ কৰিলেও নাপায় প্ৰিলিমছ এক্সাম ক্লিয়াৰ কৰিলেও আপোনালোকে চাকৰি নাপায় এই তিনিটা ভাষাৰ ভিতৰত এটা ভাষা আপুনি ক'ব পাৰিব লাগিব আগৌ কৰিছে সিলেকশন প্ৰসেসটো প্ৰিলিমিনাৰী এক্সাম হ'ব তাৰপিছত মেইনছ এক্সাম ল্যাঙ্গুৱেজ টেষ্ট তাৰপিছত ফাইনাল মেৰিট ইমানখিনিয়ে তিনিটাই হ'ব ইয়াত ষ্টেজ তিনিটা ফেজত আপোনালোকৰ ইন্টাৰভিউটো শেষ হৈ যাব নেক্সট আছে এপ্লাই ফিজ আটাইতকৈ ডাঙৰ কথা আমাৰ বহুত এনেকুৱা কেণ্ডিডেট আছে যোনে অকনমান পইচাৰ কাৰণে হয়তো তেওঁলোকৰ অভাৱৰ বাবে আমাৰ নিচিনা কেণ্ডিডেটখিনিয়ে সাধাৰণ ঘৰৰ কেণ্ডিডেটখিনিয়ে দুখীয়া ঘৰৰ মানুহখিনিয়ে এপ্লাইটি কৰিব নোৱাৰে এইটো ঠিক তেনেকুৱাই জেনেৰেল ইডব্লিউএছ ওবিচিৰ বাবে 750 টকা আপোনালোকে ডাফ কাটিব লাগিব চৰকাৰক দিব লাগিব 750 টকা বাকি আৰু যিমানবোৰ এসটি এসটি পিডব্লিউবিডি বা ফিমেল কেণ্ডিডেট আছে তেওঁলোকে কিন্তু কোনো ধৰণৰ পইচা কাটিব নালাগে আৰু ডাঙৰ কথাটো হৈছে কি এইখিনি যিখিনি পদ 13735টা পদ এটো মই আগতে কৈছো আপোনালোকক অল ইন্ডিয়া গভৰ্ণমেণ্টৰ পদ হয় এটো ষ্টেট বেংক অফ ইণ্ডিয়া এটো ইণ্ডিয়াৰ ফালৰ পৰা হয় আমাৰ অসমৰ ফালৰ পৰা নহয় কিন্তু অসমৰ পৰা কিমান পদ আছে সেইখিনি মই আপোনালোকক কৈ দিছো অসমৰ পৰা পদ আছে মাত্ৰ 311টা মাত্ৰ নহয় 311টা পদ বহুত পদ কাৰণ আপোনাক এটা পদ লাগে ঠিক আছে 311টা বহুত পদ হয় মই সৰি ভুলতে মাত্ৰ বুলি কৈ পেলাইছো অসমৰ বাবে আছে 311টা পদ আৰু গোটাই অল ইণ্ডিয়াৰ বাবে আছে 13735টা পদ ইমানখিনি পদ আছিল আৰু সম্পূৰ্ণ ভিডিওটো মোৰ ইমানেই আছিল এতিয়া এইটো আপোনালোকে গম পাইছে কেনেকা সিলেকশন বেসিস বা এজ লিমিট কেনেকুৱা এডুকেশন কোৱালিফিকেশন কিমান লাগে মই কৈ দিছো আপোনালোকক গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব লগতে বিএ বিএসসি বিকমৰ যদি আপুনি ফাইনাল ইয়াৰত বৰ্তমান পঢ়ি আছে আপুনিও কিন্তু আবেদনটি কৰিব পাৰিব আৰু বয়সৰ সময়সীমা কৈ দিছো 20 পৰা 28 বছৰলৈ আবেদন কৰিব পাৰিব উইথ আপোনালোকৰ ৰিলেক্সেশন আছে এসসি এসটিৰ বাবে 5 বছৰ পিডব্লিউবিডিৰ বাবে 10 বছৰ ওবিসি এমওবিসিৰ বাবে 5 বছৰ তো সম্পূৰ্ণ ভিডিওটো ইমান আছিল চাই যদি ভাল লাগিছে এটা লাইক কৰিব যদি চেনেলত প্ৰথমবাৰ আহিছে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম